বৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মাই নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰে আৰু কয় যে ৰাইজে যোৱা সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যি উন্নয়নৰ ধাৰা অব্যাহত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে এইবাৰ ভাৰতীয় জনতা ৰাইজৰ সঁহাৰি অভূতপূৰ্ব। ৰাইজ উৎসাহিত হৈ আছে। ৰাইজে বিজেপিক পুনৰ শাসনলৈ আনিবলৈ উত্ৰাৱল হৈ আছে। কাৰণ যোৱা 5টা বছৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যি আমি আকাশী গংগা বোৱাই দিয়া বুলি ক'লো, বঢ়াই কোৱা নহ'ব আৰু কলিটো নব মুখেৰে সেইবোৰ দেখা পাবও লাগিব। গতিকে বৰছলাবাসীৰ লগতে অসমবাসীয়ে সেই উন্নয়নৰ যিবোৰ কাম হৈছে প্ৰতিটো কামৰ হোৱাত কম বেছি পৰিমাণে অসমৰ প্ৰতিটো সমষ্টিতে লভিছে ৰাইজে আৰু কথা দি কথা ৰাখিছে। 21ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিমানবোৰ কথা দিয়া হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো কথা আখৰে আখৰে পালন কৰিছে। 1 লাখ চাকৰি দিম বুলি ক'লে 1,56,000 চাকৰি দিলে। অৰুণোদয়, উদ্যমিতা, নিযুত মইনা, সেই সকলো আঁচনিবোৰ যি ধৰণে যেনেকৈ কোৱা হৈছে সেই ধৰণে কৰা হৈছে আৰু ৰাইজ গতিকে একদম আশ্বস্ত। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো উন্নয়নমূলক কাম, প্ৰতিটো আঁচনিবিলাকৰ সফল ৰূপায়ণ। আঁচনি পূৰ্বৰ চৰকাৰেও লৈছিল, যদিও কংগ্ৰেছৰ আঁচনি কেৱল আঁঠুৱা সূতা, কম্বল, ধুতি লুঙি এইবিলাকেৰে সীমাবদ্ধ হৈ আছে। কিন্তু এতিয়া যিহেতু সমাজৰ প্ৰতিটো স্তৰকে চুই যোৱাকৈ মহিলা, যুৱক, কৃষক, শ্ৰমিক, গতিকে এই গোটেইখিনিৰ কথাৰ এটা বহিঃপ্ৰকাশ ৰাইজে ঘটাব। গণতন্ত্ৰ যিহেতু ৰাইজে নিৰ্বাচনৰ দ্বাৰাই তেওঁলোকৰ মনৰ ভাৱটো ব্যক্ত কৰে, গতিকে ৰাইজ বিজেপিক লৈ সন্তুষ্ট নে অসন্তুষ্ট সেইটো ৰাইজে প্ৰকাশ কৰিব। কিন্তু সুসিদ্ধ হৈ যোৱা আশীৰ্বাদ যাত্ৰাত যি ধৰণে শিলডল ভাঙি ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিলে, গতিকে এতিয়া আনুষ্ঠানিকতাহে বাকী। 9 তাৰিখে বেলটৰ দিনাখন, ভোটদানৰ দিনাখন বিপুল সংখ্যক ভোটেৰে আমাৰ প্ৰায়বোৰ সমষ্টিতে আমাৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিব। আপুনি সংবাদ সেৱাৰ লগত জড়িত ব্যক্তি, আপোনালোকে বৰছলাবাসীৰ মনৰ বুজ দলেই গম পাব। এখন জিলাৰ বাহিৰৰ তেওঁ নিজৰ সমষ্টিতেই স্থিতি ধৰক বাৰু, তেওঁ কেইবাবাৰো নিৰ্বাচনত পৰাজয় হৈছে, পঞ্চায়তত পৰাজিত হৈছে, মিউনিচিপাল ৱাৰ্ডত পৰাজিত হৈছে, কেইবাবাৰো দল সলাবলগীয়া হ'ল তেওঁৰ। আৰু কংগ্ৰেছৰ যে সঁচা অৰ্থত বৰছলাত যে কোনো সাংগঠনিক ভেটি নাই, মানে সমৰ্থন নাই, তাৰ প্ৰমাণ হ'ল যে তেওঁলোকে এজনো ব্যক্তি বৰছলা সমষ্টিৰ তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিলে। গতিকে তেওঁলোকে দেখিছে যিহেতু নাই কোনো এগৰাকী ব্যক্তি, জনসমৰ্থন শূন্য, গতিকে তেওঁলোকে তেনেকৈ এগৰাকী অভিযুক্ত, হত্যাকাণ্ডত অভিযুক্ত, তেওঁ তিহাৰ জেলত থকাটো হয়, CBIক উৎকোচ দিয়াটো হয়, তেনেগৰাকী ব্যক্তিক বৰছলাবাসীয়ে মোৰ মনে নধৰে সজাগ, সচেতন, পৰিপক্ক বৰছলাবাসীয়ে তেনে ব্যক্তিক কেতিয়াও গ্ৰহণ নকৰে। কংগ্ৰেছৰ ভোট দিব ৰাইজে, একাংশ ৰাইজে। কংগ্ৰেছ আমাৰ বিৰোধী দল, আমাৰ দেশৰে দল, কিন্তু সেই বুলি প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যেতিয়া এই ধৰণৰ কথাবিলাক আহে তেতিয়া ৰাইজে আঘাত পায় মনত। বহু ৰাইজে কৈছে আমাক, তেওঁ আজি 1 বজাত মিছামাৰী মহাবিদ্যালয় খেলপথাৰত আহি উপস্থিত হ'বহি আৰু এখন বিশাল সমাৱেশত যোগদান কৰিব আৰু আমাৰ সমষ্টিবাসী প্ৰায় 20-25 হাজাৰ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।